নমস্কাৰ আপোনালোকে চাইছে ডিজিটেল গুৰু মই আজি এই ভিডিঅ'টিত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এডমিশনত বিএ এপেয়াৰিং ষ্টুডেণ্টসকলে এডমিশন কৰিব পাৰিব নাই সেই সম্পৰ্কে মই ইতিমধ্যে আগৰ দুটা ভিডিঅ'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ বহু কথা আলোচনা কৰিছো তাৰ প্ৰথম ভিডিঅ'টিত মই পিজি এলিজিবিলিটি ক্ৰাইটেৰিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েট কলেজসমূহৰ বিষয়ে আলোচনা কৰিছো ইয়াৰ দ্বিতীয় ভিডিঅ'টিত মই আলোচনা কৰিছিলো পিজি এডমিশনৰ অনলাইন প্ৰসেস সম্পৰ্কে মই এই ভিডিঅ'টিত গুৱাহাটী ইউনিভাৰ্চিটিৰ অনলাইন প্ৰসেস হেয়া মই এ টু জেড স্টেপ বাই স্টেপ দেখুৱাইছিলো যদি আপুনি এতিয়াও গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এপ্লাই কৰা নাই তেন্তে মোৰ সেই ভিডিঅ'টি চাই আপুনি এপ্লাই কৰিব পাৰিব মই এই ভিডিঅ'টিৰ ডেসক্ৰিপচনত সেই ভিডিঅ'টিৰ মই লিংক দি দিম আপুনি লিংকত গৈ চাব পাৰিব আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ যি বৰ্তমান অনলাইন চলি আছে হে অনলাইন বৰ্তমান আমাৰ বিএ 6 সেমিষ্টাৰৰ ষ্টুডেণ্ট সকলে এপ্লাই কৰিব পাৰিব নে নাই সেই সম্পৰ্কে মই বহুতে হোৱাটছআপত ভিডিঅ'ৰ কমেন্ট বক্সত ফেসবুকৰ আমাৰ ডিজিটেল গাইড পেজখনত বহুতে মোক প্ৰশ্ন কৰিছে সেই সম্পৰ্কে মই এই ভিডিঅ'টিত আলোচনা কৰিম প্ৰথম কথা যদি আপুনি বিএ 6 সেমিষ্টাৰৰ এইবাৰৰ ফাইনেল ষ্টুডেণ্ট হয় তেন্তে আপুনি এইবাৰৰ পিজি অনলাইন এপ্লাই কৰিব পাৰিব কিন্তু কেইটামান শৰ্ত আছে সেই শৰ্তকেইটা হ'ল যদি আপোনাৰ বিএ পঢ়ি থাকোতে বিএ 6 সেম বিএ 3rd সেম বা বিএ 4th সেমত যদি আপোনাৰ কোনোবা এটা সেমত যদি বেক আছে তেনেহলে আপুনি বৰ্তমানৰ যিটো পিজি অনলাইন হেয়া কৰিব নোৱাৰিব আৰু দ্বিতীয়তে বহুতে মোক এইটো প্ৰশ্ন কৰিছে যে আমাৰ কোনো এটা সেমতে বেক নাই কিন্তু মোৰ বিএ 6 সেমিষ্টাৰ মই এবাৰ ফাইনেল দিম কিন্তু 4th সেমত মোৰ এটা সেশনেলটো বেক আছে যদি আপোনাৰ সেশনেল বা আপোনাৰ কোনোবা যদি এনি হাউ আপোনাৰ যদি কিবা বেক থাকে তেতিয়াহলে আপুনি অনলাইন কৰিব নোৱাৰিব আৰু যিসকলৰ কোনো এটা সেমতে বেক নাই তেওঁলোকে বৰ্তমান বিএ 6 সেমিষ্টাৰৰ ফাইনেল এক্সাম দিব তেওঁলোকে এইবাৰৰ পিজি অনলাইন এপ্লাই কৰিব পাৰিব মই এই ভিডিঅ'টিৰ শেষৰ ফালে স্ক্ৰিনত দেখুৱাম আপুনি যদি বিএ 6 সেমিষ্টাৰৰ ফাইনেল ষ্টুডেণ্ট হয় তেন্তে এপিয়াৰিংৰ অপচনত গৈ আপুনি কেনেদৰে তাত সেই ফৰ্মখন ফিল আপ কৰিব সেই যিখিনি বিএ 6 সেমিষ্টাৰৰ কাৰণে লাগতিয়াল সেই পইণ্ট কেইটা মই এই ভিডিঅ'টিত এ টু জেড ষ্টেপ বাই ষ্টেপ দেখুৱাম গতি আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব লগতে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আপুনি এ টু জেড চাব কাৰণ তেতিয়াহে আপুনি বুজি পায় বহুতে কি কৰে ভিডিঅ'টি স্কিপ কৰি চাই আৰু শেষৰ ফালে কমেন্টত বহুতে প্ৰশ্ন কৰে মই প্ৰশ্ন কৰিলে বেয়া নাপাওঁ কিন্তু আপুনি যদি ভিডিঅ'টো ভালকে নাচায় তেনেহলে আপুনি গোটেইখিনি কথা বুজি নাপাব গতিকে বলক এই ভিডিঅ'টি আমি আৰম্ভ কৰোঁ বিএ ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট সকলে যদি অনলাইন কৰিব বিচাৰে তেনে তোমালোকে যে মোবাইল বা ল্যাপটপ ব্যৱহাৰ কৰা তেনেহলে কোনোটা ব্ৰাউজাৰ ওপেন কৰিবা আৰু তাত সাৰ্চ কৰিবা admission.guwahati.ac.in মই এই লিংকটি মোৰ এই ভিডিঅ'টি ডেসক্ৰিপচনটো মই দি দিম আপোনালোকে তাত গৈও ইয়াত আহিব পাৰিব আৰু আপোনালোকে সেই লিংকত গৈ ইয়াত আহিব পাৰিব আৰু গুৱাহাটী ইউনিভাৰ্চিটি যিখন হোম পেজ ইয়াতে প্ৰৱেশ কৰিব ইয়াতে আপুনি মই আগৰ ভিডিঅ'বিলাকত গোটেইখিনি দেখুৱাইছোৱে গতিকে সেই একেখিনি কথাকে মই ইয়াতে ৰিপিট নকৰো ইয়াতে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ হোম পেজখন অহাৰ পিছত আপোনালোকে ইয়াতে দেখিছে অনলাইন ৰেজিষ্ট্ৰেচন ইজ নাও ওপেন ইয়াতে আপুনি গোট ক্লিক কৰিব গোট ক্লিক কৰাৰ লগে লগে আপুনি এইখন পপআপ শো কৰিব আৰু ইয়াতে এপ্লিকেশন প্ৰসেসৰ তলফালে ইয়াতে লিখা আছে এপ্লাই নাও ইয়াতে এপ্লাই নাওত ক্লিক কৰিব এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ এখন পপআপ শো হ'ব ইয়াতে আপোনাৰ ইয়াতে আছে এইটো ফালে আপোনাৰ দি আছে পিজি এপ্লিকেশন ফৰ্ম ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি এনেকুৱা ধৰণৰ এখন পপআপ শো কৰিব ইয়াতে আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো প্ৰথম ৰেজিষ্ট্ৰেচন সেই পেজখন আপুনি আহিব পাৰিব ইয়াতে গুৱাহাটী পিজি এপ্লাই কৰোতে আপুনি 5টা ষ্টেপ পাব সেই 5টা ষ্টেপৰ ভিতৰত এই প্ৰথম ষ্টেপটো হ'ল ইয়াতে আপুনি এপ্লাইং ফৰ গুৱাহাটী ইউনিভাৰ্চিটি পিজিৰ কাৰণে আপুনি ইয়াতে এপ্লাই কৰিব ইয়াতে আপোনাৰ নাম দিব এজ পাৰ 10th মাৰ্কশিটখনৰ আপোনাৰ যেটো নাম আছিল সেইটো দিব ইয়াৰ পিছত আপুনি ইয়াতে দেউতা মাৰ নাম দিব ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ দিব ইয়াতে আপোনাৰ নেশনালিটি সিলেক্ট কৰিব ইয়াতে আপোনাৰ ৰাজ্যখনৰ নাম সিলেক্ট কৰিব ইয়াতে ইয়াৰ পিছত আপুনি জেন্ডাৰ সিলেক্ট কৰিব ৰিলিজন সিলেক্ট কৰিব আপোনাৰ ক্যাটেগৰি চুজ কৰিব যদি আপুনি ইডব্লিউএছ ক্যাটেগৰি হয় তেনে ইয়াতে ইয়েস দিব ইয়াৰ পিছত ইয়াতে যদি আপুনি মৰাণ মটক কমিউনিটিৰ হয় ইয়াতে আপুনি ইয়েস দিব যদি নহয় নো দিব ইয়াৰ পিছত আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি যেটো এন্ট্ৰেন্স হ'ব সেই এন্ট্ৰেন্সটো আপুনি কোনটো চেণ্টাৰত দিব বিচাৰে ইয়াতে বহুত কেইটা চেণ্টাৰ আছে ইয়াতে আপুনি আপোনাৰ ওচৰৰ চেণ্টাৰটি ইয়াতে সিলেক্ট কৰিব ইয়াৰ পিছত আপুনি এইখিনি আপুনি ধুনিয়াকৈ ভালকৈ পঢ়ি ল'ব যদি আপুনি এনএছএছৰ হয় ইয়াতে ইয়েস দিব
যদি আপুনি কোনোবা গুৱাহাটী ইউনিভাৰ্চিটিত আগতে পিজি প্ৰগ্ৰাম কৰিছে তেনেহ'লে ইয়াতে ইয়েছ ন এইখিনি ভালকৈ পঢ়ি ল'ব ইয়াৰ পিছত আপুনি এপ্লিকেণ্ট মোবাইল নাম্বাৰ দিব ইয়াতে আপোনাৰ মেইল আইডিটো দিব ইয়াতে আপোনাৰ পেৰেণ্টৰ ইয়াতে মোবাইল নাম্বাৰ দিব আৰু ইয়াতে মেইল আইডিটো দিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ড আছে ইয়াতে আপুনি আধাৰ কাৰ্ড দিব ইয়াৰ শেষৰ ফালে আপুনি ইউনিক আইডেন্টিটি ডিটেইলছ ইয়াতে আপোনাৰ দ্বাদশ শ্ৰেণীৰ যিটো ৰোল নাম্বাৰ সেই ৰোল নাম্বাৰটো ইয়াতে দিব ইয়াতে আপোনাৰ ক্লাছ 10 থাকোতে যিখন মাৰ্কশিট আছিল মাৰ্কশিটখনৰ সিৰিয়াল নাম্বাৰটো ইয়াতে আপলোড কৰিব ইয়াৰ পিছত আপুনি ক্লাছ 10ৰ যিটো ৰোল নাম্বাৰ সেই ৰোল নাম্বাৰটো দিব ইয়াৰ পিছত আপুনি পাছিং ইয়াৰ অফ ক্লাছ 10 ইকুইভেলেন্ট ইয়াতে আপোনাৰ কোনটো ইয়াত আপুনি ক্লাছ 10 পাছ কৰিছিলে সেইটো আপুনি ইয়াতে আপুনি দিব দিয়াৰ পিছত সাবমিট এণ্ড নেক্সটত ক্লিক কৰিব সাবমিট এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিজন পিজি এপ্লিকেশ্যনখনৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনাৰ শো কৰিব হেতু আপুনি এখন বহিত বা আপুনি মোবাইলত সেভ কৰি ল'ব বহুতৰ এইটো সমস্যা হৈছে যে বহুতে এই পিজিৰ যেটো ইউজাৰ আইডি আৰু পাছৱৰ্ডটো সেভ কৰা নাই আৰু ফৰ্মখন হঠাৎ এনেকে ফিল আপ কৰি গৈ থাকোতে হঠাৎ ল্যাপটপটো কোনোবাৰ অফ হৈ গৈছে বা কোনোবাৰ নেটৱৰ্কৰ কাৰণে গোটেই ৱেবসাইটটো আকৌ ৰিট্ৰে হৈছে তো বহুতৰ সেই প্ৰবলেমটো হৈছে গতিকে আপোনালোকে সেই ভুলটো নকৰিব ইয়াতে আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো থাকিব হেতু আপুনি লিখি ল'ব ইয়াৰ পিছত আপুনি ক্ৰমান্বয়ে ইয়াতে আপুনি এপ্লাই কৰি গৈ থাকিব ইয়াৰ পিছত আপুনি 2 নম্বৰ ষ্টেপটো পাব ইয়াতে আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ খিনি ইয়াতে আপুনি দি দিব ইয়াৰ পিছত আপোনাৰ যদি পাৰ্মানেন্ট এড্ৰেছ আৰু কৰস্পন্ডেন্ট এড্ৰেছ যদি আপোনাৰ সেম হয় আপুনি ইয়াতে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি একাডেমিক ডিটেইলছ খিনি পাব ইয়াত আপুনি ইয়াতে ক্লাছ 10ৰ যিখিনি আপোনাৰ ইনফৰমেশন আছে স্টেপ 3 এই পইণ্টটো হ'ল স্টেপ 3 ইয়াতে আপুনি ক্লাছ 10ৰ ইনফৰমেশন খিনি দিব দিয়াৰ পিছত ইয়াতে আপুনি ক্লাছ 12 ইয়াতে আপুনি স্টেপ খিনি দিব এতিয়া আহিলে বিএ এপিয়াৰিং ষ্টুডেন্ট সকলৰ কাৰণে এইটো পইণ্ট খুব জৰুৰী গ্ৰেজুৱেচন মাৰ্ক ডিটেইলছ এই পইণ্টটো আপোনাৰ খুব জৰুৰী হয় এইখিনি আপুনি মন দিব ইয়াতে আপুনি লিখা আছে ষ্ট্ৰীম বিএ মেজৰ যদি আপুনি ইয়াতে বিএ মেজৰ হয় বিএ মেজৰ ক্লিক কৰিব আৰু যদি বিএ মেজৰ নহয় আপুনি জেনাৰেল হয় জেনাৰেলত ক্লিক কৰিব পাৰিব ইয়াতে লিখা আছে সিলেক্ট গুৱাহাটী আপোনাৰ বিএ কৰি থাকোতে আপুনি কোনখন ইউনিভাৰ্চিটিৰ আন্ডাৰত আপুনি বিএ কৰিছিল হেতু ইয়াতে সিলেক্ট কৰিব আপুনি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি হয় ইয়াতে লিখা আছে গুৱাহাটী ইউনিভাৰ্চিটি আদাৰ ইউনিভাৰ্চিটি উইন আসাম যদি অসমৰ ভিতৰতে বেলেগ ইউনিভাৰ্চিটি হয় গুৱাহাটী তেজপুৰ শিলচৰ যদি আপোনাৰ হয় তেনেহলে এটো দিব আৰু যদি আপুনি অসমৰ বাহিৰত কৰিছিলে তেনেহলে আমি অসমৰ বাহিৰত দিব ইয়াৰ পিছত আপুনি পাছিং এয়াৰ দিব ইয়াতে আপুনি যেটো পাছ কৰাই নাই আপুনি এটো পইণ্ট আপুনি প্ৰথমতে নিদিব ইয়াৰ পিছত আপোনাৰ ইয়াতে আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ অফ জিও আপোনাৰ যিসকলে বিএছ 6 সেমিষ্টাৰৰ ষ্টুডেন্ট তেওঁলোকৰ ইতিমধ্যে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি পাই গৈছে থাৰ্ড সেমত পাই যায় হেতু আপুনি ইয়াতে বহাই দিব আৰু ৰেজিষ্ট্ৰেচন এয়াৰটো ইয়াতে বহাই দিব আপোনাৰ যিখন ৰেজিষ্ট্ৰেচন আছে সেইখন কোনটো এয়াৰত আপুনি কৰিছিলে ইয়াৰ পিছত আছে ৰিজাল্ট এৱাইটেড ইয়াতে দুটা অপচন আছে নো ইয়েস আপোনাৰ যেহেতু ৰিজাল্টটো আহাই নাই বৰ্তমান আপুনি 6 সেমিষ্টাৰৰ ষ্টুডেন্ট তো আপুনি ইয়াতে ৰিজাল্ট ইয়াতে এৱাইটেডত ইয়াতে ইয়েস দিব ইয়েস দিয়াৰ লগে লগে আপোনাৰ যেটো ৰোল নাম্বাৰ আছে ৰোল নাম্বাৰটো ইয়াতে আপুনি বহাই দিব ইয়াৰ পিছত এটা ডিগ্ৰী ষ্টেটাস আছে কমপ্লিট আৰু পেন্ডিং আপোনাৰ যেটো ডিগ্ৰীটো কমপ্লিট হোৱা নাই আপুনি বৰ্তমান এপিয়াৰিং ষ্টুডেন্ট 6 সেমিষ্টাৰ ফাইনেল দিব তাৰ কাৰণে আপুনি ইয়াতে পেন্ডিং ৰাখিব পেন্ডিং ৰাখাৰ লগে লগে আপুনি ইয়াতে গ্ৰেডিং সিস্টেমটো নো আহিব সিজিপিএ টো অটোমেটিকলি আপোনাৰ ইয়াতে নো আহিব ইয়াৰ পিছত আপুনি সেমিষ্টাৰ এয়াৰ বৰ্তমান সেমিষ্টাৰ পদ্ধতিৰ কাৰণে ইয়াতে আপুনি সেমিষ্টাৰ দিব সেমিষ্টাৰ দিয়াৰ লগে লগে আপোনাৰ মেজৰ সাবজেক্ট এইবিলাক একো আপুনি সিলেক্ট কৰিব নালাগে এইখিনি একো সিলেক্ট কৰিবই নালাগে আপুনি এইখিনি আপোনাৰ মই এইখিনি বেলেগৰ কাৰণে কৰিছিলো সেইকাৰণে আপুনি ভুল নুবুজিব আপুনি ইয়াতে এইখিনি কৰাৰ পিছত আপুনি একো দিব নালাগে পিছত আপুনি ইয়াতে এইখিনি যদি আপুনি এক্সট্ৰা কোৰ্স কৰিছিলে এইখিনি দিব পাৰিব ইয়াৰ পিছত আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰিব ইয়াৰ পিছত আপুনি ষ্টেপ নম্বৰ 4 ইয়াতে আপোনাৰ বেংকৰ ডিটেইলছ খিনি আপুনি ইয়াতে বহাই দি কিনে আকৌ ইয়াতে আপুনি আপডেট এণ্ড সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰিব ইয়াৰ পিছত আপুনি ষ্টেপ নম্বৰ 4 ইয়াতে আপুনি উপস্থিত হ'ব ইয়াতে আপোনাৰ ফটো সিগনেচাৰ গ্ৰেজুৱেচন মাৰ্কশিট ইয়াত আপুনি গ্ৰেজুৱেচন মাৰ্কশিটখন আপলোড দিব নালাগে কাৰণ আপোনাৰ যেহেতু গ্ৰেজুৱেচন ফাইনেল কমপ্লিট হোৱাই নাই তাৰ কাৰণে আপুনি এখন আপলোড দিব নালাগে ইয়াৰ পিছত পাছবুকটো ইয়াতে আপলোড দিয়াৰ পিছত আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ কোৰ্স এপ্লাইড ফৰ ইয়াতে আপুনি কোনটো কোৰ্সত এমএ কৰিব বিচাৰে হেতু আপুনি ইয়াতে সিলেক্ট কৰাৰ পিছত ফৰ্মখন প্ৰিভিউ হ'ব কিবা ভুল হৈছে যদি আপুনি সিলেক্ট কৰিব আৰু যদি ভুল একো হোৱা নাই তাৰ পিছত আপুনি যেটো আপোনাৰ
সিলেক্ট কৰিছিলে যেটো সাবজেক্ট আপুনি ধৰক এমএ ইংলিশ সিলেক্ট কৰিছিলে বা কোনোবা এমএ এডুকেশন বা এমএ মাস কমিউনিকেশন সিলেক্ট কৰিছিলে আপুনি যেটো কোৰ্সৰ সিলেক্ট কৰিছে তাৰ অনুপাতে ফিজ হ'ব 400 দুটা কৰিলে 800 টকা তিনিটা কৰিলে আপোনাৰ 1200 টকা হ'ব আৰু আপুনি সেইখিনি আপুনি পে কৰিব এতিয়া কথাটো হল গুৰুত্বপূৰ্ণ কথাটো হল আপুনি বহুতে এইখিনি লৈকে ঠিকে আছে বহুতে এতিয়া মোক প্ৰশ্ন কৰিছে যে দাদা আমি এইখিনি ঠিকে কৰিছো ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ পিছত তোমালোকে কি কৰিবা যেতিয়া তোমালোকে গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটা 6 সেমিস্টাৰ তোমালোকে এক্সাম দিবা আৰু এক্সাম দিয়াৰ পিছত যিখন ফাইনেল ৰিজাল্ট দিব ফাইনেল মাৰ্কছখন ওলোৱাৰ পিছত আপোনালোকৰ যেটো ইউজাৰ আইডি আৰু পাসওয়াৰ্ড সেই যেটো ইউজাৰ আইডি পাসওয়াৰ্ড আছিল ৰিজাল্ট দিয়াৰ পিছত যিখন সাৰ্টিফিকেট বা যিখন মাৰ্কশিট ওলাব সেইখন নেটৰ পৰা বা কলেজৰ পৰা কালেক্ট কৰি খেনে তাৰ 2-3 দিন পিছত আপোনালোকে সেই একে ইউজাৰ আইডি আৰু পাসওয়াৰ্ডৰে আপুনি লগইন কৰি ইয়াতে আপোনাৰ একাডেমিক ডিটেইলছৰ ইয়াতে আহিব ইয়াতে আপোনাৰ স্টেপ নম্বৰ 3 একাডেমিক ডিটেইলছ ইয়াত আহিব আপোনালোকে ৰিজাল্ট দিয়াৰ পিছৰ কথাখিনি মই কৈ আছো ইয়াতে আপুনি গ্ৰেজুৱেচন খিনি ইয়াতে গ্ৰেজুৱেচন মাৰ্ক ডিটেইলছত আহিব ইয়াৰ পিছত আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটি এখিনি ঠিকে আছে পাসিং এয়াৰ ইয়াতে আপুনি যেটো বৰ্তমান ইয়াতে পাস কৰিব বৰ্তমান 6 সেমিস্টাৰ পাস কৰি 2021 হ'ব ইয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ এখিনি ঠিকে আছে মই তেতিয়া কৈছিলো যে আপোনালোকে যেটো ৰিজাল্টটো ওলোৱা নাই তাৰ ৰিজাল্ট এৱাইটেড দিব কিন্তু আপোনালোকে বৰ্তমান যেটো ৰিজাল্ট ওলাই যাব দ্বিতীয় স্টেপটো তাৰ কাৰণে আপুনি ইয়াতে ইএস দিব ৰিজাল্ট ওলাৰ পিছৰ কথাখিনি মই কৈ আছো আপোনালোকে ফুল নিবুজিব ইয়াৰ পিছত ইএস দিব ইয়াৰ পিছত ডিগ্ৰী ষ্টেটাসটো আপোনাৰ কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পিছত ইয়াতে আপোনাৰ যেটো আপুনি মুঠ মাৰ্ক পাইছিলে মাৰ্কৰ আপুনি কিমান নম্বৰ পাইছিলে ইয়াতে দিব ইয়াত পাৰ্সেন্টেজটো অটোমেটিক আহি যাব আপোনাৰ মেজৰ থাকিলে ইয়াতে পাস কোৰ্স কি আছে আপুনি হেখিনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে সেভ এণ্ড নেক্সট ক্লিক কৰি গৈ থাকি আপুনি যেটো পে আগতে কৰিছে আপুনি এটা পে কৰিব নালাগে আপোনাৰ গোটেই ফৰ্মখন সেভ এণ্ড ক্লিক কৰি ফাইনেল সাবমিট কৰি দিব আৰু ফাইনেল সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ যেটো গ্ৰেজুৱেচন মাৰ্ক সেই গ্ৰেজুৱেচন মাৰ্কটো ইয়াতে আপোনাৰ কমপ্লিট হ'ব তো এইখিনি আপোনালোকৰ বিএছ 6 সেমিস্টাৰৰ ষ্টুডেন্ট সকলৰ কাৰণে যদি আপোনালোকে এই ভিডিওটি কিবা বুজি নাপায় তেনেহলে এই ভিডিওটি ডেসক্ৰিপচনত মোক মন খুলি আপুনি কোৱেশ্চন কৰিব মই সকলোকে যিমান পাৰো চেষ্টা কৰিম এনসাৰ দিব আৰু যদি আপোনালোকে সন্তুষ্ট নহয় কোৱেশ্চনৰ মোৰ এনসাৰত আপোনালোকে মোৰ এই ভিডিওটি ডেসক্ৰিপচনত মোৰ WhatsApp নাম্বাৰটো দি দিম আপোনালোকে মোক ডাইৰেক্ট WhatsAppত কন্টাক্ট কৰিব পাৰিব তো বিএছ 6 সেমিস্টাৰৰ এপিয়াৰিং ষ্টুডেন্ট সকলৰ কাৰণে মই এটো বিশেষ ভিডিও বনাইছো আশা কৰো সকলোৱে এই ভিডিওটি চাই এটা সম্যক ধাৰণা এটা পাব তো আৰু লগতে মোৰ যোৱা ভিডিওটি আপোনালোকে ইমান মৰম দিছে ভিডিওটি 2-3 দিন পিছতে 1k ভিউজৰ ওপৰত হৈছে তো বহুত ভাল লাগিছে মোৰ তো সেই ভিডিওটি অনুপ্ৰাণিত হৈ মই আপোনালোকৰ কাৰণে বিশেষ স্পেশালি বিএছ 6 সেমিস্টাৰৰ ষ্টুডেন্ট সকলৰ কাৰণে মই এই ভিডিওটি বনাইছো তো তোমালোকৰ পৰীক্ষা ভাল হওক আটাইকে মই বহুত শুভেচ্ছা দিলো লগতে যদি এই ভিডিওটি আপোনালোকে ভাল পায় চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটি আপোনালোকৰ যিসকলে বিএছ 6 সেমিস্টাৰত বৰ্তমান পঢ়ি আছে সেই বন্ধুসকলৰ মাজত এই ভিডিওটি শেয়াৰ কৰিব ধন্যবাদ